পিছত তেতিয়াহে গোকুলবাসীয়ে গম পাই গ'ল ক'ৰবাত কিবা এটা অঘটন ঘটিছে। সেইখিনি সময়লৈকে কিন্তু কোনেও ধাৰণা কৰা নাছিল যে কৃষ্ণক কোনোবাই হৰণ কৰি লৈ গৈছে। কৃষ্ণ অন্তঃপুৰতে আছে বুলি সকলোৱে ভাবি লৈছিল। কৃষ্ণ যে নাই এনেকুৱা ধাৰণা কাৰো নাই। কিন্তু তথাপিও এতিয়া যেতিয়া তেওঁলোকে এই বিকট ৰূপটো দেখি হাহাকাৰ কৰি যেতিয়া ওলাই গুচি ভয়ে ভয়ে তাৰপিছত দেখি যে ভয়ংকৰ এই ৰাক্ষসীৰ মূৰ্তিৰ ওপৰত বকুল ওপৰত সেই কৃষ্ণই এতিয়া খেলি আছে, ধেমালি কৰি আছে। কৃষ্ণৰ ৰূপটো দেখা পায়হে, কৃষ্ণক দেখা পায়হে তেতিয়াহে সকলোৰে ভয় শংকা এই সমস্ত বিলাক ভাৱনাই কি হৈ পৰিছে। কি দুৰ্দশা হ'লহেঁতেন, কি হ'লহেঁতেন যে কৃষ্ণক যদি কোনোবাই সেই ৰাক্ষসীয়ে যদি মাৰি পেলালেহেঁতেন, কৃষ্ণক যদি সেই ৰাক্ষসীয়ে যদি হেঁচা মাৰি তলত যদি পেলাই ল'লেহেঁতেন, তেতিয়াহ'লেতো বাচিব নোৱাৰে। এনেকুৱা ভাৱনাই সকলোকে তেতিয়াহে ভয়ভীত কৰাইছে। এয়াই হৈছে ভগৱতৰ লীলা। কৃষ্ণ ৰোহিণী জটিলা আৰু গোপীসকলৰ দ্বাৰা শ্ৰীকৃষ্ণৰ অভিষেক আৰু ৰক্ষা বন্ধন। দেখি গোপগণে ধৰি ৰাখিলো ৰাখিলো বুলি মাথে ৰোহিণী যশোদাই আহি ধৰি লাখাৱতী ৰক্ষা মন্ত্ৰ বান্ধি কনৈয়া সতী সুসতী গাঁৱত মেলাই লাঙিয়া গৰুৰ লাংগুলি গোমূত্ৰে নোৱাই নগৰ ঘষি ধূলি পুত্ৰ দেৱাই ভৈল বুলি যশোদাৰ ভয় কৃষ্ণৰ গাঁৱত নিয়া লিপিল নকৰিলে গোপীগণে আচন্ত প্ৰথমে মাহংগে ৰক্ষা বান্ধি লন্ত্ৰ নামে শ্ৰুতি পাই বিষ্ণু স্মৰে পাছে কৃষ্ণৰ অংগ কদুদাই জপে জন চুই ৰাখন্তু কজে তজু চৰণ পৰ্যন্তে সৰু জানো জংঘাই ৰাখ তোক মন্তে কতি তয় সুত
আগন্তুক আগত শ্ৰী হৰি ধনু ধৰি মোহ অঞ্জনে দুই পাখে তোমার কথা কন্তর করি। জয় কৃষ্ণ। হে গুরু সমস্ত এক মহালীলারে পুতলাক বধ করিলে কৃষ্ণই, কিন্তু কৃষ্ণই যে পুতলাক বধ কৰিলে জগতত কোনেও নাজানিলে। কিন্তু যেতিয়া গোকুলবাসী নৰনাৰীসকলে গৈ দেখিলে যে মহাৰাক্ষসখিনিৰ পিঠিত উঠি বুকুত উঠি যে সেই কৃষ্ণই যে খেলি আছে, তেতিয়া মনত আনন্দ পোৱাৰ পৰিৱৰ্তে নানা শংকাই তেওঁলোকৰ বা ভয়ত তেওঁলোকৰ আতংকিত কৰি তুলিলে যে কৃষ্ণ যে বাচি গ'ল, যেনেকেই নহওক দৈব্যক্ৰমে বাচিলে বুলি তেওঁলোক মনতে চিন্তা কৰিছে। আৰু এই ৰাক্ষসখিনিয়ে যে গোকুলৰ ছদ্মবেশ কৰি যে তেওঁক পলুৱাই আনি ভয়ংকৰ ৰূপ ল'লে, এই কথাটো তেওঁলোকে পিছত গম পাই গৈছে। আৰু কৃষ্ণই যে এওঁক মাৰিছে এই ধাৰণাটো কাৰোৱে নাই, কাৰণ কৃষ্ণই কেতিয়াও মাৰিব নোৱাৰে। কৃষ্ণ মানে কি? নন্দ পুত্ৰই কাকো মাৰিব নোৱাৰে। কিয় নোৱাৰে? কিয় সাধাৰণ এটা সদ্য জন্মজাত এটা সন্তান, সেই সন্তানটোৱে কোনো কাৰণতে কাকো তেওঁ মাৰিব নোৱাৰে। দৈব্যক্ৰমে তেওঁ ৰক্ষা কৰিল যে বতাহতে বায়ুতে তেওঁ কিবা এটা হয়তো বেমাৰ হ'ল, সেই বেমাৰৰ কাৰণে তেওঁ আকাশতে তেওঁ মৰিল আৰু মৰাৰ কাৰণে পৃথিৱীত পৰিল, কিন্তু দৈব্যক্ৰমে কৃষ্ণক তেওঁ হেঁচা মাৰিব নোৱাৰে। গতিকে তাৰপিছত সকলোৰে অন্তৰত সাংঘাতিক ভয় গ্ৰাস কৰিছিল। কিয় কৰিলে? দৈত্য দানৱৰ অপশক্তিয়ে ইমান দিনলৈকে তাত চলি আছে। এতিয়া এই নন্দপুত্ৰ জন্ম হোৱাৰ পিছত এই ভয়ংকৰ মূৰ্তিটো দেখা পোৱাৰ পিছত আৰু তেওঁলোকৰ মনত ভয় আহি গ'ল। জানো চা, এইবাৰ কাৰণে হয়তো বাচিল,